শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই 10টা কাম। এইবাৰ শিৱৰাত্ৰি পৰিছে 26 ফেব্ৰুৱাৰী 2025 বুধবাৰৰ দিনা। সেইদিনা এইকেইটা কাম কেতিয়াও নকৰিব, নহ'লে গোটেই বছৰ দুখ কষ্ট বেমাৰত ভুগিব লাগিব। সেই কামকেইটা কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 1 নম্বৰতে শিৱৰাত্ৰিৰ দিনা গা ধোৱাৰ পূৰ্বে খাদ্য গ্ৰহণ কৰা অনুচিত। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও গা ধোৱাৰ পূৰ্বে খাদ্য গ্ৰহণ কৰিব নালাগে। 2 নম্বৰতে শিৱৰাত্ৰিৰ দিনা ক'লা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। ক'লা ৰঙৰ কাপোৰ পিন্ধিলে অশুভ বুলি ধৰা হয়। 3 নম্বৰতে শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ গ্ৰহণ কৰিব নালাগে। এই প্ৰসাদ গ্ৰহণ কৰিলে ধনহানি হোৱাৰ লগতে বেমাৰ হয় বুলি লোকবিশ্বাস আছে। 4 নম্বৰতে শিৱলিংগৰ ওপৰত কেতিয়াও তুলসী পাত দিব নালাগে। শিৱলিংগৰ ওপৰত পানী আৰু গাখীৰ ঢালিব লাগে। গাখীৰ ৰখা পাত্ৰ সোণ, ৰূপ অথবা কাঁচৰ হ'ব লাগে। অৱশ্যে ষ্টিলৰ পাত্ৰ ভক্তসকলে ব্যৱহাৰ কৰিব পাৰে। 5 নম্বৰতে ভগৱান শিৱৰ আৰতি কৰোঁতে কেতিয়াও কেতেকী ফুল আৰু চম্পা ফুল দিব নালাগে। কেতেকী ফুল বগা যদিও ভগৱান শিৱৰ পূজাত ইয়াৰ ব্যৱহাৰ নহয়। 6 নম্বৰতে শিৱৰাত্ৰিৰ ব্ৰত ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ পিছদিনা ৰাতিপুৱালৈকে থাকে। অৱশ্যে ব্ৰত ৰখাসকলে সূৰ্যাস্তৰ পিছত ফল আৰু গাখীৰ খাব পাৰে। 7 নম্বৰতে শিৱ পূজাত আগবঢ়োৱা চাউল কেতিয়াও ভঙা হ'ব নালাগে। অক্ষত চাউল পূৰ্ণতাৰ প্ৰতীক। সেয়েহে শিৱ পূজাত চাউল আগবঢ়োৱাৰ আগত চাউলসমূহ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত। 8 নম্বৰতে শিৱলিংগৰ ওপৰত প্ৰথমে পঞ্চমৃত দিয়া উচিত। যিসকলে 4 পোহৰৰ পূজা কৰে তেওঁলোকে প্ৰথম পোহৰত পানী, দ্বিতীয় পোহৰত দৈ, তৃতীয় পোহৰত ঘিউ আৰু চতুৰ্থ পোহৰত মৌ দিয়া উচিত। 9 নম্বৰতে শিৱৰাত্ৰিৰ দিনা 3 খিলা পাত থকা বেলপাতহে ভগৱান শিৱক অৰ্পণ কৰিব লাগে। ছিগা অথবা ফটা বেলপাত দিলে ভগৱান শিৱ অসন্তুষ্ট হয়। 10 নম্বৰতে শিৱৰাত্ৰিত কেতিয়াও কুমকুমৰ তিলক লগাব নাপায়। মহাদেৱক প্ৰসন্ন কৰিবলৈ চন্দনৰ ফোঁট লগোৱা উচিত। অৱশ্যে ভক্তসকলে পাৰ্বতী আৰু গণেশৰ মূৰ্তিৰ ওপৰত কুমকুমৰ ফোঁট লগাব পাৰে।